মোক মৰি যাব দিব লাগিছিল। কিয় শেৱালিৰ কথা পাহৰিলা? তাইৰ কি অৱস্থা হ'ব? ব'লা মই তোমাৰ ঘৰত থৈ আহোঁ। শেৱালিৰ সুখৰ বাবেতো মই মৰিব বিচাৰিছিলো। কি তই নাজানো অমৰ, এই কিছুদিনত শেৱালি আৰু মোৰ লগত কি ঘটি আছিল। মই বিশেষ কাম এটাৰ বাবে ছুটি লৈছিলোঁ। শেৱালিৰ কিবা হৈছে নেকি? সকলো কম, কাৰণ শেৱালিৰ বিষয়ে চিন্তা কৰা মানুহ তয়ে আছ। কেৱল তই মোক কথা দিব লাগিব, তই কাকো নকওঁ বুলি। নকওঁ মাহী, মই কাকো নকওঁ। মাহী প্ৰথমে ঘৰলৈ ব'লাচোন, তাত সকলো শুনিম মই। ব'লা উঠা মাহী, ঘৰলৈ ব'লা। ব'লা। পতি, আমি আহি নোপোৱালৈকে তই শেৱালিক যাব দিব নালাগিছিল। মই কেনেকৈ বাধা দিম? তাই নিজেই গৈছে, আৰু মইতো তাইক এনেও যাবলৈ দিয়াই নাছিলো। বেলেগ মানুহ হলে বাধা দিলোহেঁতেন, মহাকৰ লগত আৰু কিয় বাধা দিম? এই মহাকজন মহাকৰ ৰূপত দালাল। বেয়াই লাগিছে বেচেৰীজনীলে। ইমান আশাৰে নতুন জীৱন এটা আৰম্ভ কৰিম বুলি পলাই আহিছিল অত্যাচাৰীৰ কবলৰ পৰা। আকৌ অত্যাচাৰী হাতলৈ গ'ল। তইতো পুৱতি মোক এবাৰ ফোন এটা কৰিব পাৰিলি হয়। ফোন কৰিছিলো তোক, নট ৰিচেবল আছিল। তাতে মই কি কৰোঁ? আৰু হ'ব দে, ইমান ডাঙৰ কথা একো হোৱা নাই। তাইতো এনেও আমাৰ নিজৰ নহয়। আৰু তহঁতৰ ইমান বেয়া লাগিব লগা কি হ'ল? তই যে কেনেকুৱা ছোৱালী নহয় পুৱতি। ছোৱালী হয় তই ছোৱালীৰ দুখ নুবুজ। কোনোবা ছোৱালী এনেকে ফুৰ্তিতে আনৰ ঘৰত এনেকে চাকৰণি কৰিবলৈ আহে নেকি? কেতিয়াও নাহে। কিন্তু শেৱালি আহিছিল। কিয় জান তই? কাৰণ তাই ঘৰখনে তাইৰ কাৰণে নৰক হৈ পৰিছিল। অলপতো তাই কষ্টৰ কথা ভাব। এই নুবুজে দাদা, এই কাৰো কথাই নুবুজে। অকল নিজৰ লগতে মতলব ৰাখে। দেখা নাছিলি শেৱালিৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল? ভালেই পাইছে তাই যোৱাৰ কাৰণে। কোনোবা মৰে যিয়ে এৰি কি যায়। নকৰো মই চিন্তা, কাৰণ তাইৰ দৰে সাধাৰণ ছোৱালী এজনীৰ কথা চিন্তা কৰিবলৈ মোৰ কোনো ইচ্ছা নাই। আৰু ৰচোন, এই চুটি চাপৰ ছোৱালীজনীয়ে তহঁতৰ মনবোৰ এনেকৈ মুহিলেনে যে তাইৰ কাৰণে তহঁতে মোক কথা শুনাই আছ? মানুহৰ এই মনটো আৰু মগজটো ডাঙৰ দীঘল হ'ব লাগে, মানে বহল আৰু ধুনীয়া হ'ব লাগে। তোৰ নিচিনা এনেকুৱা মন আৰু ঠেক চিন্তাৰ হৈ দেখাত এনেকৈ ওখ পাখ হৈ ধুনীয়া হ'লে নহ'ব। এইটো এই অন্তৰখন বহল কৰিবলৈ শিক। মই বেয়াই দে, সকলো ক্ষেত্ৰতে কেৱল মোৰেই ভুল। ইমান যদি তাইৰ কাৰণে চিন্তা হৈছে, যা বিচাৰি যা তাইক। দেখিলিনে, একো এটা ক'বই নোৱাৰি তাইক।
কি হ'ল ৰৈছ কিয় বল 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 বেগাই বল গৈ আছো ভাগৰ লাগিছে ই ভাগৰ লাগিছে হা ভাগৰ লাগিছে দৌৰি দৌৰি পলাওঁতে ভাগৰ নালাগে এতিয়া ভাগৰ লাগিছে এই তই কি ভাবিছিলি তোক মই বিচাৰি নাপাম হা বিচাৰি নাপাম নন্দ হয় মই নন্দ মোৰ পৰা লুকাই সাৰিব নোৱাৰ বুজিছ এই দুবাৰ পলাবলৈ চেষ্টা কৰিলি আৰু ভুলতো তৃতীয়বাৰ চেষ্টা নকৰিবি কিবা কথাত যদি আকৌ পলাবলৈ চেষ্টা কৰ তোৰ হাত ভৰি কাটি পেলাম আৰু তোৰ মাহীয়েৰাকো গছৰ ওপৰত ওলমাই দিম বুজিছা হা তাৰপিছত তই মাহী মাহী বুলি কান্দি থাকিবি এই মই কি কৈছো শুনিছ নাই শুনিছো পলাবলৈ আহে জলদি শেৱালি তই আহিলি ভালে কৰিছ দে বিহুৰ আগে আগে ঘৰমুৱা হৈছ নন্দ তাইক বিচাৰি আনি বৰ ভাল কাম কৰিলি খং নকৰিবি সৰু ছোৱালীয়ে ভুল কৰেই নাই মই আকৌ কিয় খং কৰিম মই খং নকৰো নহয় তাই আমাৰ কিমান মৰমৰ খং কৰিম নে কিন্তু তাইহে বুজি নাপায় শেৱালি আহিছই যেতিয়া মোক বিহুৰ পিঠা লাৰু বনাই দিবি দেই তই আহিবিচোন আমাৰ ঘৰলৈ যাম ঠিক আছে মই বজাৰলৈ যাওঁ বৰা চাউল কেইটামান বিক্ৰী কৰি আহোঁ যা 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 তই সোনকালে বজাৰলৈ যা কামৰ মানুহক কথাই নোখোৱাই যা হ'ব দে মই গৈ থাকো যা যা এই কি ভেবা লাগি থাকিলি বা তইতো মোক উঠাই দিব পাৰ ইমান দেৰি হ'ল উঠোতে একো নহয় দে মাজে মাজে মন ভৰাই শুবও লাগে তেতিয়া দেহৰ লগত মনটোও ঠিকে থাকে বহ এই ৰত্ন আৰু পুৱতি কলেজলৈ গ'ল নেকি ৰত্ন গ'ল ভণ্টি যোৱা নাই তাই ৰাতিৰ কথাত ঠেহ পাতি শুয়ে আছে উঠাই নাই হয় নেকি তাৰমানে তাই ঠেহ নভঙালৈকে তেনেকৈ থাকিব কি যে হ'ব এই ছোৱালীজনীক লৈ ৰহ মই গৈ উঠাই হ'ব দে যাবি তই আগতে খাই ল আচ্ছা হেৰি নহয় বা আমাৰ বিজয়দাৰ খবৰ কি কেতিয়ালৈ আহিব তেওঁ ঘৰলৈ নাজানো তেওঁৰচোন ভালকৈ কথা পাতিবৰে সময় নোহোৱা হৈছে মাত্ৰ খবৰটো লয় আৰু ফোনটো থয় উপায় নাই দে ডাঙৰ ব্যৱসায়ৰ কামবোৰ তেনেকুৱাই বহুত বাধা মাৰিব লাগে নহয় বেলেগ কথা ভাবিবলৈ চাগে আহৰিয়ে নাপায় তেওঁ ইমানো ব্যস্ততা ভাল নালাগে দে আচ্ছা তোৰ তাৰমানে বিজয়দাৰ ওপৰত খং উঠি আছে হ'ব দে খং নকৰিবি তেওঁ যি কৰি আছে তোৰ কাৰণেতো কৰি আছে এতিয়া তই যদি তেওঁক ছাপোৰ্ট নকৰ কেনেকৈ হ'ব ছাপোৰ্ট কৰোঁ তথাপিও দেচোন চাবা বিজয়দাৰ মাথা আছে সেইকাৰণে তেওঁ ইমান ডাঙৰ চহৰলৈ গৈ ব্যৱসায় কৰিব পাৰিছে আৰু টকাও ভাল ইনকাম কৰে এতিয়া মোৰ দৰে মাথা নোহোৱা মানুহে দিনটো দেহা মাৰি কষ্ট কৰি
তেওঁৰ নিচিনা টকা উপাৰ্জন কৰিব পাৰিছোঁ জানো? কেতিয়াও নোৱাৰো। সেইকাৰণে মই কওঁ, এই সৰু সৰু কথাবোৰ লৈ তই বিজয়ক খং কৰি এনেই মনত কষ্ট নিদিবি। এই সৰু সৰু কথাবোৰ লৈ তই বিজয়ক খং কৰি এনেই মনত কষ্ট নিদিবি। মনত কষ্ট পালে মাথাই কাম নকৰিব নহয়, আৰু মাথাই কাম নকৰিলে ব্যৱসায়ত আগ নেবাঢ়িব। ব্যৱসায় আগ নেবাঢ়িলে ইফালে মাকে খং কৰিব আৰু তহঁতৰ বিয়াত সমস্যা হ'ব। গতিকে বিজয়দাক নিজৰ মতে কাম কৰিবলৈ দে, বুজিলি নে? বুজিছো। তই ইমান দকৈ কথাবোৰ ভাব? ভাবিব লাগিব। আৰু তই বহুত ভালকৈ বুজাবও জান। তই আচলতে চাইকাইট্ৰিষ্টহে হ'ব লাগিছিল। কি ট্ৰিষ্ট? ভাল কথা কৈছ তই। কেতিয়াবা বান্দৰে ৰজা হোৱা শুনিছ? নাই শুনা ন? নুশুনিবিও। তই নিজকে ইমান ইনচাল্ট নকৰিবিচোন। শুন, মই দুখ পাওঁ। তই কি মই জানো। হ'ব দে, নকওঁ আৰু এনেকৈ। তই দুখ কৰিব নালাগে। দেৰি হৈছে, কিন্তু ভাল লাগিছে। ৰুটি আৰু এখন দে। এয়ালো এই দুদিন শেৱালি থাকোঁতে তোৰ সহায় হৈছিল ন? বহুত সহায় হৈছিল। তাই কামত এক্সপাৰ্ট। ৰাতি তাইৰ কথা ভাবি বেয়াই লাগিছিল। তাইৰ লগত কিবা হৈ আছে এতিয়া। তাকে, তাইৰ কাৰণে মোৰো বেয়া লাগি আছে। ছোৱালীজনী একেবাৰে সহজ সৰল যে, দুখতো তাই হাঁহিটো মুখত থাকেই। আৰু সেই কথাটোৱে তাইক মানে আনতকৈ অলপ পৃথক কৰে। হয় দেই, বৰ ফুটিবা ছোৱালী। ভগৱানে তাইৰ লগত অন্যায় নকৰিলেই হ'ল। নকৰে দে। ভগৱানে ভাল মানুহৰ লগত অন্যায় নকৰে। তেওঁ যি কৰে ভাবি চিন্তিয়ে কৰে। নিশ্চয় তাইৰো কিবা বেয়াৰ মাজেৰে ভালেই হ'ব। তেনেকুৱাই হয় যাতে, তাকেই বিচাৰোঁ। নিবিচাৰো এনেকুৱা জীৱন আৰু জীয়াই থাকিব নিবিচাৰো। তোৰ ইমান কষ্ট মই আৰু সহ্য কৰিব নোৱাৰিম মাহী। ইমান বেয়াকৈ মাৰেনে মানুহক? মহা আচলতে মানুহৰূপী ৰাক্ষস। মনে মনে ক, শুনিলে তোকো মাৰিব। তেওঁৰ অত্যাচাৰ সহ্য কৰিবলৈ ভগৱানে আমাক জীয়াই ৰাখিছে। মৰিব খুজিলেও মৰিব নোৱাৰো, পলাব খুজিলেও পলাব নোৱাৰো।